গোটেই নিউজটো চাইছিলোঁ কাৰণ লিংকটো এইকাৰণে যে তেওঁৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ পাকিস্তানত ইণ্টিগ্ৰিটিৰ ওপৰতো ডাউট আছে সেইকাৰণে ডেফিনেটলি এনেকুৱা এটা অৰ্গেনাইজেশ্যন যদি এতিয়া ভাৰতবৰ্ষত কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন থাকে যিটো ডাউটফুল অৰ্গেনাইজেশ্যন তাত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত ডেফিনেটলি সন্দেহৰ চকু হ'ব সেইকাৰণে পাকিস্তানৰ চ'ৰ্চত যিটো আছিলে তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত তেওঁ কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ চ'ৰ্চটো ডাউট সেইকাৰণে নাম্বাৰ 1 ছাছপেক্টৰ কথা আহিছে দ্বিতীয়তে তেওঁৰ ফেমিলিৰ যি তেওঁৰ ভণ্টিৰ কথা চলি আছিলে তেওঁৰ ভণ্টিয়ে যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছিলে জৰ্জ চ'ৰছৰ লগত লিংক আছে জৰ্জ চ'ৰছৰ ফাণ্ডিং এটা এনজিঅ'ৰ তেওঁ কাম কৰা মানে সেই গোটেই কথাবিলাকৰ পৰা ইণ্টাৰলিংক হৈ পেলাই এইটোৱে প্ৰতিপন্ন হৈছে যে কিবা এটা ডেফিনেটলি লিংক আছে এতিয়া বচাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই যি টি কথা কৈছে আৰু মই ভাবোঁ তেখেত যিহেতু পাব্লিক লাইফত আছে আৰু এইটো ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটিৰ কথা ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টৰ আমাৰ ছিকিউৰিটিৰ কথা আছে সাৰ্বভৌমত্বৰ কথা আছে সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ ইছ্যুবিলাকত যিহেতু তেখেতে ক্লিয়াৰিফাই কৰাটো ভাল কাৰণ অসমীয়া মানুহৰ ইণ্টিগ্ৰিটি আমি জাতীয়তাবাদী মানুহ আমি ভাৰতীয় মানুহ আমাৰ দেশৰ সাৰ্বভৌমত্ব দেশৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰতো যদি ডাউটফুল হয় যিকোনো পলিটিচিয়ানে ৰাজনীতিবিদেতো ক্লিয়াৰিফাই কৰাটো অত্যন্ত প্ৰয়োজনীয় কিন্তু তেওঁ বস্তুটো মানে হাঁহি চাওক ইমান ডাঙৰ লিংক এটা আৰু পাকিস্তানৰ কাৰণে প্ৰথম কথা হ'ল পাকিস্তানৰ এটা অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁৰ ৱাইফে কাম কৰাটো তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ তেওঁ ভাৰতবৰ্ষত তেওঁৰ পিতৃয়ে আমাৰ অসমৰ নিচিনা এখন ৰাজ্যক যোৱা 15টা বছৰে প্ৰতিনিধিত্ব কৰিছিলে বহুত দিনৰ পুৰণা এটা ৰাজনৈতিক মানে ইণ্টাৰনেল কথাবিলাকো থাকে ইণ্টাৰনেল বহুত প্ৰব্লেম থাকে যে যিবিলাক কথা বাহিৰত ডিছকাছ কৰিব নোৱাৰি তেনেকুৱা এজন ব্যক্তিৰ এটা পাকিস্তানৰ এটা ISIৰ লগত সংযোগ থকা এটা অৰ্গেনাইজেশ্যনৰ লগত কাম কৰাটো এটা ডাঙৰ কথা কাৰণ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ থ্ৰেটৰ কথা আহিছে আৰু যিটো লিংক আহিছে অকল ISI বুলিয়েই নহয় তেওঁৰ ফেমিলি জৰ্জ চ'ৰছৰ লগতো লিংক আহিছে সেইকাৰণে এইবিলাক অনুসন্ধান কৰিলে মই ভাবোঁ এইটো এটা ডাঙৰ ওলাব আৰু যেতিয়া তেওঁ এটা হাঁহি খোৰাক যোগাই নহয় ৰাইজৰ মাজত আহি তেওঁ এইটো কথা সম্পূৰ্ণভাৱে ক্লিয়াৰিফাই কৰিব লাগে আৰু ক্লিয়াৰিফাই কৰিব লাগে কাৰণ ৰাজনৈতিক জীৱনত থকা মানুহ এজন ভাৰতবৰ্ষৰ কাৰণে কিমান সাংঘাতিক এটা নিৰাপত্তাৰ কথা হ'ব পাৰে মই সেইটোৱে চিন্তা কৰিছোঁ আৰু যিটো বহুত চিনেমা চাই থাকে যেন নাছিলে এই আমাৰ যিবিলাক পাকিস্তানী ISI এজেণ্টবিলাকৰ চিনেমাবিলাক চাই নাচায় ডাঙৰ FBI এজেণ্টবিলাকৰ তেওঁলোকে যেতিয়া এখন দেশলৈ আহে তেওঁলোকে টাৰ্গেট কৰে যে ভাল পলিটিচিয়ানছ ভাল বিজনেছমেন কোনো ডাঙৰ ব্যুৰ'ক্ৰেটৰ লগত তেওঁলোকে সম্পৰ্ক স্থাপন কৰিব বিচাৰে সম্পৰ্ক স্থাপন কৰিলেহে তেতিয়াহে যেতিয়া আপোনাৰ সম্পৰ্কটো স্থাপন কৰিব তেতিয়াহে দেশখনৰ ইণ্টাৰনেল যিখিনি গোটেই কথাখিনি গম পাব সেইকাৰণে প্ৰত্যেকটো ISI এজেণ্টে হওক FBI এজেণ্টে হওক প্ৰত্যেকখন দেশৰ যিমানে চোৰাংচোৱা সংস্থাৰ যিমান এজেণ্ট হয় এজেণ্টবিলাকে সদায় টাৰ্গেট কৰে যে কোনোবা ৰাজনীতিবিদৰ লগত বিয়া পাতোঁ বা কোনোবা ভাল বিজনেছমেন বা ভাল IS অফিচাৰ ভাল হোম ডিপাৰ্টমেণ্টৰ পুলিচৰ অফিচাৰ এইসকলৰ লগত সংযোগ কৰা তেওঁলোকৰ টাৰ্গেট হয় সেইকাৰণে ইট ইজ এ ভেৰি বিগ কুৱেশ্যন ইণ্ডিয়াৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইণ্টাৰনেল ছিকিউৰিটিৰ ক্ষেত্ৰত বহুত ডাঙৰ কথা মই ভাবোঁ এইটোৰ ওপৰত ভালকৈ গৌৰৱ গগৈ ডাঙৰীয়া সন্মুখত আহিব লাগে তেখেতে যদি হাঁহিৰে ভাবিছে যে এইটো হাঁহিৰে কোৱা কথা মই ৱাইফে পাকিস্তানক ৰিপ্ৰেজেণ্ট কৰিব আৰু তেওঁ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব মানে তেওঁ মজাক লৈছে কিন্তু এইটো এটা সঁচাকৈ চিৰিয়াছ কথা এই কথাটোত মই ডেফিনেটলি ভাবোঁ আৰু অনুসন্ধান হ'ব আৰু কথাও হ'ব কাৰণ কথাটোতো আৰম্ভ হৈছে যেতিয়া এইটোতো শেষ হ'বই লাগিব তেওঁ যদি ISI এজেণ্ট আৰু সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে ময়ো মানে এজেণ্ট এতিয়া চাওক মই যোৱা মোৰ যোৰহাট লোকসভা নিৰ্বাচনত মোৰ নিৰ্বাচনৰ প্ৰায় 1 মাহ আগত এইবোৰ চব কথা এনেধৰণৰ কথা এইবোৰ চব নহয় নতুন কথা লাগে এইটো নিৰ্বাচনত সেই সময়ত বেলেগ ধৰণৰ কথাবোৰ ওলাইছে যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি খুৰাৰ লগত কিবা ভাল আছে নে কিবা বেয়া আছে নে এনেকুৱা বহুত কথাখিনি চব অপপ্ৰচাৰ কিন্তু নিৰ্বাচনৰ সময়ত স্বাভাৱিক সেই নিৰ্বাচনৰ 1 মাহ আগতে প্ৰকাশ হ'ল আৰু তাৰ ফলটো যোৰহাটৰ ৰাইজে দিলে এইবাৰ দেখিছোঁ বিজেপি দলৰ ভিতৰত নতুন ভয় নিৰ্বাচন অহা বিধানসভা নিৰ্বাচন 1 বছৰ পিছত আছে এতিয়াৰ পৰা অপপ্ৰচাৰ আৰম্ভ কৰিলে এবাৰ বেছি তেওঁলোকে শংকিত হৈছে নেকি যিহেতু ৰাইজৰ তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে তেওঁলোকে গম পাইছে যাৰ ফলত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ
তেওঁলোকে সাহস কৰা নাই এটা পিছত এটা তেওঁলোকে কাৰণ দেখাই আছে আৰু মই ভাবোঁ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ এইবোৰ চব বাতৰি দিল্লীত কাণত পৰিছে যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে এয়া লৈ তেওঁলোকেও অলপ শংকিত হৈ বহুত তেওঁলোকৰ কাম কাজবোৰ খোজ কাবাজবোৰ আমি চাই আমি অনুমান পাইছোঁ না মই সেইটোৱে কৈছোঁ কোনোবা দিনতো কোনোবাই সুধিলে মই কৈছোঁ তেওঁ যদি ISI এজেণ্ট সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে ময়ো মানে ৰ এজেণ্ট তেতিয়া তো যদি তেওঁ আছে ময়ো ৰ এজেণ্ট এইবোৰ চব অপপ্ৰচাৰ মনোৰঞ্জন অসমৰ জনসাধাৰণ চব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ তেওঁ যদি ISI এজেণ্ট সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে ময়ো মানে ৰ এজেণ্ট তেতিয়া চব মই যোৱা মোৰ যোৰহাট লোকসভা নিৰ্বাচনত মোৰ নিৰ্বাচনৰ প্ৰায় একমাহ আগত এইবোৰ চব কথা এনেধৰণৰ কথা এইবোৰ চব নহয় নতুন নতুন কথা লাগেতো নিৰ্বাচনত সেই সময়ত বেলেগ বেলেগ ধৰণৰ কথাবোৰ ওলাইছে যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি খুৰাৰ লগত কিবা ভাল আছে নে কিবা বেয়া আছে নে এনেকুৱা বহুত কথাখিনি চব অপপ্ৰচাৰ কিন্তু নিৰ্বাচন সময়ত স্বাভাৱিক সেই নিৰ্বাচনৰ একমাহ আগতে প্ৰকাশ হ'ল আৰু তাৰ ফলটো যোৰহাটৰ ৰাইজে দিলে এইবাৰ দেখিছোঁ বিজেপি দলৰ ভিতৰত নতুন ভয় নিৰ্বাচন অহা বিধানসভা নিৰ্বাচন এক বছৰ পিছত আছে এতিয়াৰ পৰাই অপপ্ৰচাৰ আৰম্ভ কৰিলে এইবাৰ বেছি তেওঁলোকে শংকিত হৈছে নেকি যিহেতু ৰাইজৰ তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে তেওঁলোকে গম পাইছে যাৰ ফলত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ তেওঁলোকে সাহস কৰা নাই এটা পিছত এটা তেওঁলোকে কাৰণ দেখাই আছে আৰু মই ভাবোঁ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ এইবোৰ চব বাতৰি দিল্লীত কাণত পৰিছে যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে এয়া লৈ তেওঁলোকেও অলপ শংকিত হৈ বহুত তেওঁলোকৰ কাম কাজবোৰ খোজ কাবাজবোৰ আমি চাই আমি অনুমান পাইছোঁ না মই সেইটোৱে কৈছোঁ কোনোবা দিনতো কোনোবাই সুধিলে মই কৈছোঁ তেওঁ যদি ISI এজেণ্ট সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে ময়ো মানে ৰ এজেণ্ট তেতিয়া তো যদি তেওঁ আছে ময়ো ৰ এজেণ্ট এইবোৰ চব অপপ্ৰচাৰ মনোৰঞ্জন অসমৰ জনসাধাৰণ চব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ